ৰাজৰ একো নহয় সি মোৰ নিজৰ ল'ৰা তাকটো বচাবই লাগিব ইফালে ইলেকশ্যনৰ ৰিজাল্ট ওলাব আৰু আনফালে অদিতিৰ কেছটোৰ ৰিজাল্ট কোৰ্টে দিব আমি সকলোৱে একেলগে চেলিব্ৰেট কৰিম আপোনালোক পুত্ৰ স্নেহত অন্ধ হৈ আছে এবাৰ ল'ৰাটোক অপৰাধী হিচাপে চাবলৈ চেষ্টা কৰিবচোন তেওঁৰ প্ৰতি আপোনালোকৰ ঘৃণা উপজিব এখেতক আজি ৰাস্তাত কোনোবাই হত্যাৰ ভাবুকি দিছিল সেয়াও নিশ্চয় কোনোবা ভাল মানুহৰ কামেই হ'ব মই ঠিক সময়ত আহি পোৱাত দলটো পলাই গ'ল গতিকে ময়ে আপোনালোকৰ বোৱাৰীক নিৰাপদে সমঝাই দিবলৈ আহিলোঁ আপোনাক অশেষ ধন্যবাদ এতিয়া আহোঁ লগটো পায়ে থাকিম মিষ্টাৰ ৰাজ ফুকনৰ খবৰ মই বাহিৰতে লৈছোঁ আৰু আপোনালোকে চিন্তা নকৰিব এখেতৰ ওপৰত এটা আচৰো মই পৰিবলৈ নিদিওঁ এজন আৰক্ষী বিষয়া হিচাপে এয়া মোৰ দায়িত্ব ৰাইট মিষ্টাৰ ফুকন এতিয়া আহোঁ আপুনি কেছটো কি কৰে আকৌ এবাৰ ভাবি চাব ভাল বাৰু মই তোমাক সকলো কথা কম বৌ কিন্তু এতিয়া নহয় যদি কেতিয়া ৰাজক মই কিবা ক'লে মোক মাৰিব ওলাই এইবোৰ কি হৈছে নীৰৱ দাদা এটা ডাঙৰ অপৰাধ কৰি থৈছে এতিয়াহে কথাবোৰ পোহৰলৈ আহিছে বৌ তাৰ ভৱিষ্যতটো ভাল নহয় বৌ তোমাৰ কপাল বেয়া আছিল যে তুমি তাৰ নিচিনা মানুহ এজনৰ লগত বিয়া হ'লা কি অপৰাধ কৰিছে ৰাজে মোক কোৱাচোন নীৰৱ মই নোৱাৰিম বৌ মই তোমাক হাতযোৰ কৰিছো মোক কথাটো কোৱা এইবোৰ নকৰিবা বৌ প্লিজ মোক কোৱা মই তোমাক পাছত কম চোৱা নীৰৱ তুমি যদি মোক কথাটো নোকোৱা তেনেহ'লে তুমি মোক চিৰদিনৰ বাবে হেৰুৱাব লাগিব তেনেহ'লে মোক কথাটো অদিতিক ধৰ্ষণ কৰা মানুহজনে হ'ল ৰাজদা কি সকলো শেষ হৈ গ'ল তই ইমান মুখ্য হলি কেনেকৈ কি দৰকাৰ আছিল অদিতিৰ পিছত আকৌ মানুহ লগাই দিবলৈ মোক কোনেও একোডাল কৰিব নোৱাৰে এবাৰ মোক ইলেকশ্যনত জিকি ল'বলৈ দিয়া যিমান ডাঙৰ পুলিচ অফিচাৰ নহওক কিয় সিহঁতক মই কি অৱস্থা কৰোঁ চাই থাকা মূৰ্খৰ দৰে কথা নকবি এইবোৰ কথা যদি ইলেকশ্যনৰ আগতে ওলায় কি হ'ব এবাৰ ভাবি চাইছ এইবাৰ চাগে মই তোক আৰু বচাব নোৱাৰিম ময়ো বাচিবলৈ কি কি কৰিব লাগে ভালদৰে জানো কি কথা কোৱা মা এজনী সাধাৰণ বোৱাৰীৰ আগত মই আত্মসমৰ্পণ কৰিম মই এইবাৰ শিক্ষা ময়ো ভালদৰে দিম অদিতি এইবোৰ মই যি শুনিছো সেইবোৰ সঁচা নেকি বৌ এয়া সঁচা মোৰ জীৱনটো ধ্বংস কৰা মানুহজন ৰাজ ফুকন সেইকাৰণে মোক তুমি মুখ খুলিব নোৱাৰো বুলি কৈছিলা তুমি মুখ খুলিলে সকলো শেষ হৈ যাব বুলি কৈছিলা তুমি ন্যায় পালে মোৰ জীৱনটো ধ্বংস হৈ যাব বুলি কৈছিলা সেইকাৰণে কৈছিলা ন তুমি বৌ মোৰ দেখোন বিশ্বাসেই হোৱা নাই মোৰ মানসত ইমান বেয়া নে ইমান জঘন্য কাম কৰিব পাৰেনে তেওঁ সেয়া সঁচা কথা বৌ এই ঘৰখনৰ মানুহবোৰৰ কথা ভাবি সুখ শান্তিৰ কথা ভাবি এই সত্যটো মই লুকুৱাই ৰাখিছিলোঁ আমাৰ জীৱনটো সঁচাকৈ আচৰিত যিজন মানুহে তোমাৰ জীৱন ধ্বংস কৰিলে সেইজন মানুহৰে মই সহধৰ্মিনী আমি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি
মোক ক্ষমা কৰি দিব বৌ আৰু মই লুকুৱাই ৰাখিব নোৱাৰিম মই আগতে অনুমান কৰিছিলোঁ মই জানিছিলোৱে মোৰ জীৱনটো এনেকুৱাই হ'ব বুলি বৰা কওক ছাৰ এটা খবৰ আছে ছাৰ অভিনৱ ফুকনক গুলীচালনা কৰোঁতে ব্যৱহাৰ হোৱা বাইকখন উদ্ধাৰ হৈছে অ'কে ছাৰ বাইকখন উদ্ধাৰ হ'ল যেতিয়া অপৰাধী ওলাওঁতে বেছি সময় নালাগিব বৰা ৰ'ব মই থানালৈ আহি আছোঁ অ'কে হয় ছাৰ এটা ভুলৰ কাৰণে সকলোৰে জীৱনবোৰ ধ্বংস হৈ গ'ল চোৱাচোন বৌ এতিয়া তুমিয়ে কোৱা আমি কি কৰিলে ভাল হয় শাস্তি যিজন মানুহৰ কাৰণে আমাৰ সকলোৰে জীৱনবোৰ খেলি মেলি হৈ গৈছে তেওঁ শাস্তি পাবই লাগিব লাগিলে তেওঁ মোৰ স্বামীয়ে নহওক কিয় তেওঁ ইমান বেয়া কাম কৰিলে যে মই তেওঁক কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ জীউলৈহে মোৰ এতিয়া বেয়া লাগিছে তাই আমাৰ দৰে দুৰ্ভগীয়া তাইক এতিয়া মই দেউতাকৰ কথা কি বুলি ক'ম তাই ডাঙৰ হৈ যেতিয়া দেউতাকৰ আচল স্বৰূপটো গম পাব তেতিয়া কি হ'ব মই বুজিছোঁ বৌ অদিতি তুমি বহুত কষ্ট ভোগ কৰিছা মিছা বদনাম মূৰ পাতি ল'ব লগা হৈছে এইবাৰ নেৰিবা মই তোমাৰ লগত আছোঁ দোষীয়ে শাস্তি পাবই লাগিব তুমি ন্যায় পালে এগৰাকী নাৰী হিচাপে মই বহুত ভাল পাম আপুনি এতিয়াই বৌক কথাবোৰ কৈ দিব নালাগিছিলে মোৰ উপায় নাছিল অদিতি মই বাধ্য হ'লোঁ এতিয়া বৌয়ে সকলোকে কথাবোৰ কৈ দিলে কওক এতিয়া সকলোৱে কথাবোৰ গম পালে একো প্ৰব্লেম নহয় এনেও আমি সকলোকে কথাবোৰ ক'বই লাগিব মা তোমাৰ কি হৈছে কিয় কান্দিছা নাকান্দিবা না চাওঁ ভিডিঅ'টো অলপমান আগৰ পৰা দিয়াচোন পজ 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 জুম ইন কৰা নাও ক্লোজ আপ অন দ্য নাম্বাৰ প্লেট এনেকুৱা লাগিছে যেন এটা ডাঙৰ বিপদে আমাৰ ঘৰখন গ্ৰাস কৰি পেলাব তুমি এইবোৰ কি কথা কৈছা ময়ূৰী তই মোৰ শত্ৰু এটাৰ লগত হাত মিলালি দাদা কেতিয়াবা তেজৰ সম্পৰ্কবোৰে যিমান বিশ্বাসঘাতকতা কৰে তাতকৈ এইবোৰ সম্পৰ্কই ভাল দেউতা যিজন ল'ৰাই মোক দাদাৰ বিষয়ে কৈছিল সেইজন ল'ৰাক মই অফিচৰ পৰা উলিয়াই দিছোঁ এনেধৰণৰ মানুহ অফিচত থাকিলে প্ৰব্লেম হ'ব পাৰে দাদাই মোৰ লগত যি কৰিলে সেইবোৰ মই আৰু ভাবি থকা নাই এতিয়াৰে পৰা দাদাই এইবোৰ কাম নকৰিলেই হ'ল তই ঠিকেই কৈছ এতিয়া মই অফিচত এজন নতুন ল'ৰা এপইণ্ট কৰিছোঁ কোন ল'ৰা মোৰ বন্ধু এজন যি টি মানুহক এপইণ্ট নকৰিবি যি টি মানুহ নহয় দাদা যাৰ এই কামৰ বাবে যোগ্যতা আছে তেওঁকহে এপইণ্ট কৰিছোঁ তই যদি ভাবিছ যে তই এপইণ্ট কৰা ল'ৰাজনে অফিচৰ কামবোৰ ভালকৈ কৰিব পাৰিব তেনেহ'লে মোৰ কোনো আপত্তি নাই কামবোৰ ভালকৈ কৰিব পাৰিলেই হ'ল এনেওতো এতিয়া অফিচৰ সকলোবোৰ দায়িত্ব তোৰেই ওপৰত হয় দেউতা আচলতে মোৰ বন্ধুজনৰ লগত তোমাৰ চিনাকি কৰাই দিবলৈ মই তাক লৈও আহিছোঁ সি বাহিৰতে আছে ৰ'বা মই মাতি দিছোঁ আহা সোমাই আহা তুমি কিবা টেনশ্যনত আছা নেকি ময়ূৰী মোৰনো কি টেনশ্যন হ'ব মা মোৰতো একোৰে অভাৱ নাই কিন্তু তোমাৰ মুখখন দেখিলে এনে লাগে তুমি যেন কিবা টেনশ্যনতহে আছা ইলেকশ্যনৰ টেনশ্যন
যিটো প্ৰতিদিনে আপোনালোকে লৈ থাকে মোৰ একো কামেই নাই যিহেতুকে মই সেই টেনশ্যনটোকে ল'লোঁ নহ'লেনো কি কৰিম কিন্তু এটা কথা কি জানে মা আজিকালি মোৰ সৰু সৰু কথাতে বৰ ভয় লগা হৈছে ভয় ভয় এনেকুৱা লাগিছে যেন এটা ডাঙৰ বিপদে আমাৰ ঘৰখন গ্ৰাস কৰি পেলাব তুমি এইবোৰ কি কথা কৈছা ময়ূৰী কিয় এনে ভাৱ হৈছে নাজানো মা ৰাজে কিবা নকৰিব লগা কাম কৰি থোৱা নাইতো ৰাজক মই আজিলৈকে ভালকে বুজিয়ে নাপাওঁ সি ভাল নে বেয়া যদি সি কিবা নকৰিব লগা কাম কৰি থৈছে তেনেহ'লে কিন্তু তাৰ ফল আমি অতি সোনকালেই পাম মা এওঁতো দিগন্ত বৰা এওঁতোৰ বন্ধু হ'ল কেনেকৈ এনেকৈ দাদাই দিগন্তৰ লগত অদিতিৰ বদনাম কৰিছিল গতিকে মই দিগন্তৰ লগত কথা পাতি কথাবোৰ বুজি ল'লোঁ সঁচা কথাটো কি তাতে দিগন্ত অদিতিৰো ককায়েক ই আমাৰ অফিচত কাম কৰিব নোৱাৰে কিয় প্ৰশ্ন নকৰিবি প্ৰশ্ন কৰিব লাগিব দাদা সেই পষ্টটোৰ বাবে এজন ব্যক্তিৰ যিখিনি যোগ্যতাৰ দৰকাৰ আছে সেইখিনি দিগন্তৰ আছে ৰবি কিন্তু দিগন্ত হ'ল এজন সাংবাদিক তেওঁ নিজৰ প্ৰফেশ্যনটো এৰি আমাৰ অফিচত কাম কৰিব জানো দেউতা তোমাৰ স্মৃতি শক্তি কেনেবাকৈ দুৰ্বল হৈছে নেকি বাৰু নীৰৱ কিয় তুমিয়ে দেখোন চেনেলৰ এডিটৰজনক ফোন কৰি তেওঁক চাকৰিৰ পৰা উলিয়াই পঠিয়াইছিলা মই সকলো জানো দেউতা দিগন্তই কোনোমতে কিবা এটা কৰি চলি আছিল তাৰ লগতে এইবোৰ কৰি অন্যায় কৰা হোৱা নাই জানো তই মোক অপমান কৰিছ সঁচা কথা কৈছো দেউতা দিগন্তৰ গাত একো দুখ নাই তোমালোকেই তাক নিবনুৱাৰ শাৰী লৈ আনিলা সেইকাৰণে মই দিগন্তক সহায় কৰিছো তেওঁৰ ওপৰত মোৰ পুৰা বিশ্বাস আছে তেওঁ এই কামটো নিয়াৰিকৈ কৰিব পাৰিব ঠিক আছে তই যদি ভাবিছ দিগন্তই কামবোৰ কৰিব পাৰিব তেনেহ'লে মোৰ কোনো আপত্তি নাই দিগন্ত তুমি ভালদৰে কামবোৰ কৰিবা হ'ব থেংক ইউ ছাৰ দিগন্ত কাইলৈৰ পৰা অফিচলৈ আহিবা হ'ব এতিয়া মই গৈ থাকোঁ ঠিক আছে বাৰু ৰাজদা আহিছোঁ নীৰৱ তই মোৰ শত্ৰু এটাৰ লগত হাত মিলালি দাদা কেতিয়াবা তেজৰ সম্পৰ্কবোৰে যিমান বিশ্বাসঘাতকতা কৰে তাতকৈ এইবোৰ সম্পৰ্কই ভাল তেওঁ নিস্বাৰ্থভাৱে অতিথিক সহায় কৰি আহিছে ভালেই হৈছে এতিয়া আমিবোৰ মিলি সঁচা কথাবোৰ খান্দি উলিয়াব পাৰিম এতিয়া গাঁতটো খান্দোতে সাপে ওলায় নে কেঁচুৱে ওলায় সেয়া সময়েহে ক'ব মা আপুনি নহ'লে দেউতাক লৈ কেইদিনমানৰ কাৰণে ঘৰৰ পৰা আঁতৰি থাকক কিয় ক'লা নহয় মানে মই ৰাজক জানো সি যদি কিবা নকৰিব লগা কাম কৰি থৈছে তেনেহ'লে কিন্তু সকলোৱে এৰেষ্ট হ'ব লাগিব মাজনীয়ে ফোনত কি ক'লে সকলো ঠিকে আছেতো ক'তনো ঠিকে আছে তাইৰ লগত কথা পতাৰ পিছৰ পৰা মোৰ কথা এটা ভাবিহে মনটো খেলি মেলি লাগি আছে কি কথা কোৱাচোন এই নীৰৱেও যে কাম একোটা কৰে নহয় কাম একোটা কৰাৰ আগতে অকণমান ভাবি চিন্তি কৰিব লাগে নে নালাগে কওকচোন নীৰৱে কি হ'ল ভালকে বুজাই নোকোৱা কিয় সিনো দিগন্তক ক'ত বিচাৰি পালে মই নাজানো আৰু কি এতিয়া বোলে দিগন্তক আনি নিজৰ অফিচত সোমোৱাই লৈছে এই দিগন্তৰ কাৰণে সিহঁতৰ সংসাৰখন লৰক ফৰক হৈছিল নে নাই সেইটো কথাটো নীৰৱেও জানে তাৰ পাছত আৰু এনেকৈ নিজৰ অফিচত আনি সোমোৱাই ল'ব নালাগে নহয় এই দিগন্তটোৰ হৈছে কি সেইদিনা দোকানলৈ যাওঁতে গালি পাৰি পঠিয়াই দিছোঁ তাৰ পিছতো সি বাৰে বাৰে এইবোৰ এতিয়া গৈ অফিচত সোমাই ল'ব লাগে ন
এতিয়া মানুহে বদনাম নুলিয়ালেই ৰক্ষা। তাকেইতো মাজনীও সিমান এটা ভাল পোৱা নাই কথাটো। দেউতা তুমি নীৰৱক একো এটা নকলা কিয়? এতিয়া তাৰ ইচ্ছামতে কোম্পানী কাম কাজ চলিব নেকি? এটা ফাল্টু ল'ৰাক এপইণ্ট কৰিলে। আপুনি এতিয়া দিগন্তলৈ ফোন এটা কৰক আৰু নীৰৱকো বুজাওক। এনেকৈ জানি শুনি বাটৰ কচু গাত ঘঁহি ল'ব নালাগে নহয়। নীৰৱ সহজ সৰল ল'ৰা, তাৰ গাত দুখ নাই। এই দুখ আছে এই দিগন্তৰ গাত। পাৰে পাৰে ক'লেও সি কথাবোৰ বুজি নাপায়। ইয়াৰ কিবা এটা স্বাৰ্থ আছে, নহ'লেনো সি মাজনীৰ পিছে পিছে কিয় ঘূৰি ফুৰিব কোৱাচোন? তাকেইতো মোৰো সন্দেহ হৈছে। কোনোমতে সংসাৰখনত গতি এটা লাগিছিলহে, আকৌ সি এইবোৰ কৰক এতিয়া দিগন্তলৈ ফোন এটা কৰক। হেল্ল' খুৰা, আপুনি মোক ফোন কৰিছে? আচৰিত, কিবা আছিল? শুনচোন, তই এতিয়া আমাৰ ঘৰলৈ আহ, কথা আছে। এতিয়া যাব নোৱাৰিম, অলপ কাম আছে। মই সেইবোৰ বুজি নাপাওঁ, এতিয়াই বুলি কৈছোঁ, এতিয়া। ঠিক আছে, গৈ আছোঁ। দেউতাই তোমাক কথা এটা ক'ব দিছিল ময়ূৰী। কি কথা? কেইদিনমানৰ কাৰণে তুমি US লৈ যোৱা। কিয়? ৰাজৰ ইলেকশ্যনটোৰ কাৰণে ঘৰখনত দেখিছাই নহয়, ইমান টেনশ্যন। তুমিতো আগতে এনেকুৱা পৰিৱেশ পোৱাই নাই। বেয়াও পাব পাৰা। ইলেকশ্যনলৈকেহে, তাৰপাছত গুচি আহিবা। মা, আপুনি নহ'লে দেউতাক লৈ কেইদিনমানৰ কাৰণে ঘৰৰ পৰা আঁতৰি থাকক। কিয় ক'লা? নহয় মানে মই ৰাজক জানো, সি যদি কিবা নকৰিব লগা কাম কৰি থৈছে তেনেহ'লে কিন্তু সকলোৱে এৰেষ্ট হ'ব লাগিব। আহি